টাই আহোম জনগোষ্ঠীৰ পৰম্পৰাগত যি বিশ্বাস ৰিকখন আচলতে পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে মৰিয়নিত। আচলতে যোৰহাট জিলাভিত্তিক পোনপ্ৰথমবাৰৰ বাবে এই ৰিকখন যি বিশ্বাস পূজাভাগ অনুষ্ঠিত কৰা হৈছে মৰিয়নিত। আৰু এই ৰিকখন কি এই সন্দৰ্ভত আমি পোনে পোনে জানিব বিচাৰিম। আচলতে কি হয় ৰিকখন? ৰিকখন হৈছে আমাৰ টাই মানুহবিলাকে সমগ্ৰ বিশ্বত বিশ্বাস কৰে যে মানুহৰ বা জীৱিত জীৱসকলৰ কিছুমান ক্ষণ থাকে। ক্ষণটো কি বুলি ক'ব লাগিব, এটা অসমীয়াত তেনেকুৱা এটা শব্দ নাই। আমি জীৱনী শক্তি বুলি কওঁ, কেতিয়াবা আয়ুস বুলি কওঁ। তেনেকুৱা থাকে যে এইটো যিমান ক্ষণ বাঢ়ে সিমানে তেওঁলোকৰ সামৰ্থ্য শক্তি পাৱাৰ বাঢ়ি যায়, আৰু ক্ষণটো যদি কমি যায় নিশকতীয়া হৈ গৈ থাকে। আৰু এইটো আমাৰ যি টাইসকলৰ, আমাৰ বাকী টাইসকলে সংখন বুলি কয়। সং মানে মতা আৰু খন মানে খনক মাতি অনা। আৰু আমাৰ আহোমসকলে সংখন বুলি নকয়, ৰিকখন বুলি কয়। ৰিক মানে মতা আৰু খন মানে খনটোক আহ্বান কৰে যে ঘূৰি আহিবলৈ কাৰণে, বা যদি দেহৰ পৰা আঁতৰি গৈ তেওঁক ঘূৰি আহিবলৈ কয়। আৰু আঁতৰি গ'লে ই বেলেগত নাযায়গৈ, কোনো প্ৰকৃতি ধুনীয়া ফুলনি গছ পথাৰ নদী পাহাৰ এনেকুৱাত আশ্ৰয় থাকে সাময়িকভাৱে। আৰু যেতিয়া তেওঁলোকক এতিয়া এনেকৈ ধৰণে মাতি অনা হয় নদী বিল পাহাৰবিলাকৰ পৰা আহি আকৌ পুনৰ ঘূৰি আহে বুলি বিশ্বাস কৰা যায়। সেইটোৱে আমাৰ ৰিকখন। আজি আমি ৰিকখনৰ লগতে ইয়াতে আমি যিটো আমাৰ যি ৰিকখনত আমাৰ পৰম্পৰা, আমাৰ যিকেইজন আমাৰ ইষ্ট দেৱতা আছে, ইষ্ট দেৱতা মুখ্য তিনিজন হৈছে লেংডন জানচাই আমাৰ জাচিংফাক, তেওঁলোকৰ সাক্ষী কৰি আমি খাওখাম অৰ্থাৎ জড় দেৱতাৰ পৰা আমি আজি খন মাতিছোঁ। আৰু বিভিন্ন আমি মোৰ আহোঁতে ৰাস্তাত যিসকল দেখিছোঁ যে আমাৰ তাত যদি এই ফুলনিখনত যদি আমাৰ খনবিলাক আছে, খনটো আমাৰ ঘূৰি আহিব লাগে। পাহাৰৰ আকাশৰ এইবিলাকত যদি আছে, আকাশত খনবিলাক আমাৰ ঘূৰি আহিব লাগে। এনেধৰণে আমি কৈ আহিছোঁ। গতিকে খনবিলাক যিমানে আমাৰ বাঢ়িব, আমাৰ জাতিটো আমাৰ আয়ুস বৃদ্ধি পাব। আমি ইয়াতে আজি এটা হেৰিও কৰিছোঁ, আমি কি কয় এইটো বানচেং, পৰম্পৰাগত পুৰণি ব্যৱস্থা, কুকুৰা ঠেঙেৰে মংগল চোৱা যায়। আমি আজি ইয়াতে কুকুৰা ঠেঙে চাইছোঁ যে আমাৰ ভাল পাইছোঁ আমি যিকেইটা। ইতিমধ্যে আমি দেখিলোঁ যে কুকুৰা ঠেঙেৰে মংগল চালে, কি পালে আপোনালোকে? ভাল পাইছোঁ। এতিয়া কৈছে আমাৰ জয়ী হ'ব, ভাল হ'ব বুলি কৈছে। আশানুৰূপভাৱে জাতিটো আগুৱাই যাব বুলি কৈছে এতিয়া। আৰু কোনো বেয়া বা কিছুমান কয় যে ভাল নহয় বুলি কয়, ভাল নহয় তাৰ কাৰণে কি কৰিব লাগিব এনেকুৱা ৰিমেডি দিয়ে। এইটো কাৰণে এইটো পূজা কৰিব লাগিব, কিয় কৰিব লাগিব, তেনেধৰণৰ কোৱা নাই যে ভাল আমাৰ এইটো মানে পে অংলে বুলি কয় যে, পে মানে জয়ী হোৱা, পে ৰাও নামনা, আমি বহুত ভাল হ'ব বুলিয়ে কৈছে। আমি বহুত আগবাঢ়ি যাম। আজি অনুষ্ঠানটোত কি কি কাৰ্যসূচী থাকিব, মানে আপোনালোকৰ পূজা কি কি ভাগ থাকিব, কিমান দেৰিলৈকে চলিব? আমাক প্ৰায় শেষ হৈছে বুলি ক'ব পাৰি। আমি কেতিয়া এই পূজাটো বহুত দেৰি হয়, কেতিয়াবা আমাৰ গাঁৱত কৰিলে কেতিয়াবা মানে এই ছবিটো নিমিলাৰ লগে লগে আৰু এখন দুখন 10খন পুথি আনিবলগীয়া হয়। আপুনি এলবাম ধৰক, আমি এই যিটো ডায়েগ্ৰাম পাইছোঁ নহয়, ডায়েগ্ৰামটো দিলে নিমিলিলে আমি আকৌ আমুক গাঁৱৰ আমুকৰ ঘৰত থকা পুথিখন আন, আকৌ আমুকৰ ঘৰৰ পৰা আনাগে যোৱা, এনেকৈ পঠাই দিওঁ আমি। আনি কেতিয়াবা 10খন 12খন কোনোবা এখনত এই নক্সাটো মিলে। কিন্তু আমি আজি এখন আহিলোঁ, 3খন অনাৰ কথা আছিলে, ভুলক্ৰমে আজি এখন আহিলে আমাৰ লগত, এখনতে আমাৰ মিলি গ'ল। হয়, নিশ্চয়কৈ। আচলতে এয়া আছিল ৰিকখন। কিনো ৰিকখন এয়া বুজাই দিলে তেখেতে। উদ্যোক্তা কমিটি আছে, আচলতে কোনে কেনেদৰে অনুষ্ঠিত কৰিছে? আমাৰ ইয়াত যোৰহাট জিলাতে প্ৰথমবাৰলৈ আমি ৰিকখন অনুষ্ঠিত কৰিছোঁ। আৰু ৰিকখন অনুষ্ঠিত কৰিছোঁ আমাৰ টাই এডুকেশ্যন ইনিচিয়েটিভৰ আহ্বানত আৰু সদৌ টাইম ছাত্ৰ সন্থা মৰিয়নি আঞ্চলিক সমিতিৰ সহযোগত, লগতে ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁই
স্মৃতি সাংস্কৃতিক কেন্দ্ৰ তথা মৰিয়নিবাসী ৰাইজৰ সহযোগত এইসমূহ অনুষ্ঠানটি আয়োজন কৰা হৈছে। ইয়াত ভাল লগা কথা এটাই যে সাধাৰণতে আমি জানো যে ভোগদৈ নৈখনত আজিৰ দিনত বৰ মাছ এইবোৰ নাপায় বুলি আমি প্ৰায় শুনি থাকোঁ, কিন্তু ৰিকখনটো এনেকুৱা ধৰক আমাৰ দিনটোৱে হয়তো ভাল বা আমাৰ অনুষ্ঠানটোৱে ভাল, আমি দুজনীকৈ চেঙেলী মাছ আমি পাবলৈ সক্ষম হৈছোঁ। লগতে আমাৰ যি ভৱিষ্যতবাণী ইয়াত আজি হৈছে, সেই ভৱিষ্যতবাণীটো আমাৰ বহুত ভাল বুলিয়ে আমাক ইয়াত কোৱা হৈছে। ধন্যবাদ। এয়া আছিল ৰিকখনৰ তাৎপৰ্য তথা যি মৰিয়নি যি উদ্যোক্তা কমিটি আছে তথা টাই এডুকেশ্যন ইনষ্টিটিউটৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকৰ ভাষ্য। আচলতে এক কথাত ক'বলৈ গ'লে যি আয়ুস বৃদ্ধিৰ বাবে যি টাই আহোম জনগোষ্ঠীটোৰ আয়ুস বৃদ্ধিৰ বাবে এই ৰিকখন কৰা হয় আৰু এক বিশ্বাস, এক পৰম্পৰা সেয়া আজিও দেখিবলৈ পোৱা গৈছে মৰিয়নিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।